ৰাজ্যত চলিছে নিৰ্বাচনৰ গৰম বতাহ। প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰচাৰ এতিয়া তুংগত উঠিছে। বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোটাৰৰ মন জয় কৰাত ব্যস্ত হৈ পৰিছে প্ৰতিখন নিৰ্বাচনী সভা। বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোটাৰৰ মন জয় কৰাত ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী প্ৰাৰ্থী। নিশা যোগীঘোপাৰ সৃজনগ্ৰাম সমষ্টিৰ বালাপাৰাত কংগ্ৰেছ দলৰ বহু সংখ্যক সমৰ্থকৰ মাজত কাৰ্যালয় মুকলি কৰিলে প্ৰাৰ্থী নুৰুল ইছলামে। প্ৰতিখন সভাত ভোটাৰৰ বৃহৎ সমাগম দেখি আপ্লুত হৈ পৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল ইছলাম। কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰতি থকা ৰাইজৰ মৰম দেখি প্ৰাৰ্থীগৰাকীয়ে ধন্যবাদ জনায় সকলোকে। সমষ্টিটোৰ সৰ্বাংগীন শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ স্বাৰ্থত ভোটদান কৰিবলৈ প্ৰাৰ্থী নুৰুল ইছলামে আহ্বান জনায় ভোটাৰ ৰাইজক। নিৰ্বাচনী প্ৰচাৰ বহুত তুংগতে আছে। আমি দলীয়ভাৱে আমাৰ প্ৰতিটো বুথত ইতিমধ্যে কাম আৰম্ভ হৈছে আৰু নিৰ্বাচনী প্ৰস্তুতি ভাল। আমাৰ 100% আশাবাদী। এই সৃজনগ্ৰাম সমষ্টিৰ ৰাইজে বিচাৰিছে যে বিজেপিৰ চৰকাৰখন যাব লাগে আৰু কংগ্ৰেছৰ চৰকাৰ হ'ব লাগে। তেখেত আমচুত আছিলে। আমচু জাতীয় সংগঠন, আমাৰ বিভিন্ন সমস্যাত আমচুৱে মাত মাতে, কিন্তু তেওঁ বৰ্তমান আমচুৰ নহয়, তেওঁ বৰ্তমান AIDFৰ কেণ্ডিডেট। আৰু AIDFৰ ৰাজনীতি অসমৰ মানুহে ইতিমধ্যে বুজি পাইছে, সৃজনগ্ৰাম সমষ্টিবাসীয়ে ভালকৈ বুজি পাইছে। এতিয়া নিৰ্বাচন আহিছে, বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য বিজেপিৰ ফালৰ পৰাও হ'ব আৰু AIDFৰ ফালৰ পৰাও হ'ব, আৰু এইবিলাক কথা সৃজনগ্ৰাম সমষ্টিৰ ৰাইজে ভালকৈ বুজি পায়। গতিকে এই কথাবিলাকৰ উত্তৰ প্ৰত্যুত্তৰ ভোটৰ মাজেৰে সৃজনগ্ৰাম সমষ্টিবাসীয়ে দিব। উচ্ছেদৰ কাৰণে আমি প্ৰতিবাদ কৰিম। আমাৰ দলীয় যিটো ইস্তাহাৰখনো আহিব দিয়ক। ইস্তাহাৰ অহাৰ পিছত আৰু আমাৰ যেতিয়া জনপ্ৰতিনিধি এজন হয়, জনপ্ৰতিনিধি হোৱাৰ পিছত নিয়মৰ মাজেৰে আমি যেনেকৈ প্ৰতিবাদ কৰিব লাগে উচ্ছেদৰ কাৰণে, সেইবিলাক কৰা হ'ব। বিজেপিৰ আঁচনিবিলাক ৰাইজৰ পইচাৰ আঁচনি। কংগ্ৰেছৰ চৰকাৰ আহিলেও আঁচনি থাকিব। সৃজনগ্ৰাম সমষ্টিত চুকে কোণে মই ঘূৰিছোঁ, এজন দলীয় এজন সদস্য হিচাপে, দলৰ এজন পদবীত থকা ব্যক্তি হিচাপে মই সৃজনগ্ৰাম সমষ্টিত ঘূৰিছোঁ। সৃজনগ্ৰাম সমষ্টিৰ লগতে বঙাইগাঁও জিলা কংগ্ৰেছৰ ফালৰ পৰাও মোক সহায় সহযোগিতা কৰিছে। সকলোৱে বিচাৰিছে যে মই সৃজনগ্ৰাম সমষ্টিৰ পৰা টিকেট পাব লাগে, আৰু এই ক্ষেত্ৰত ৰাইজেও ব্যাপকভাৱে সঁহাৰি দিছিলে যে মই টিকেট পাব লাগে, আৰু সেইকাৰণে মই আশাবাদী যে মই সৃজনগ্ৰাম সমষ্টিত জিকিম।